শিঙি মাছেৰে জালুকীয়া বনাবলৈ লৈছোঁ যেনেকৈ শক্তিদায়ক তেনেকৈ বহুত বেছি টেষ্টিও হয়। প্ৰথমতে নিমখ দি মাছকেইটা মই কিছু সময় ঢাকন মাৰি থৈ দিলোঁ। ইফালে আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ গোটেইখিনিৰে এটা পেষ্ট বনাই ল'লোঁ। মাছ ভাজিবৰ কাৰণে কেৰাহীখন বহাই লোৱাৰ লগতে কুকাৰত মই মিডিয়াম চাইজৰ 2টা আলু দি দিলোঁ বইল হ'বৰ কাৰণে। শিঙি মাছকেইটা বাছি লোৱাৰ পাছত নিমখ সানি মই দুবাৰমান ভালদৰে আকৌ ধুইছোঁ, যিহেতু তাৰ পিছল ভাৱ এটা থাকে আৰু নিমখে সহায় কৰে সেই পিছল ভাৱটো আঁতৰাই দিয়াত। পুনৰ ভালদৰে নিমখ হালধি সানি মেৰিনেট কৰি ৰাখিলোঁ কিছু সময়ৰ বাবে আৰু সেই সময়টোতে আলুটো গুচাই ল'লোঁ আৰু কেৰাহীত মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ সময়টোতে মই আলু 2টা ভালদৰে ভাঙি ল'লোঁ আৰু ৰাহি আহি আছে মাজে মাজে মোক চাবৰ বাবে। আৰু এইফালে মেৰিনেট কৰি থোৱা মাছকেইপিচ মই গৰম হোৱা তেলখিনিত এপিচ এপিচকৈ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰা সময়খিনিত জুইটো মই অকণমান কমকৈ ইউজ কৰিছোঁ, কাৰণ মোক একদম কৰকৰীয়া ভাৱ হৈ যোৱাকৈ ফ্ৰাইটো নালাগে, জাষ্ট কিছু সময় ফ্ৰাই কৰি ল'ব পাৰিলেই হ'ল। আৰু সেই ফ্ৰাই কৰাৰ পাছত যিখিনি তেল থাকি গ'ল তাতে মই আদা নহৰু যিখিনি পেষ্ট আছিলে পেষ্টখিনি দিলোঁ। অলপ ফ্ৰাই হোৱাৰ পাছত তাতে মই অলপমান নিমখ ইউজ কৰিছোঁ, হালধি ইউজ কৰিছোঁ, সেইখিনি ভালদৰে মই ভাজিছোঁ। কমটি জুইত মই বেছি সময় ভাজিছোঁ যাতে মছলাখিনিৰ পৰা তেলটো ওলাবলৈ আৰম্ভ কৰে। সেই সময়খিনিতে মই জিৰা গুড়ি অকণমান ইউজ কৰিছোঁ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ কালাৰৰ বাবে। মই মাছৰ তৰকাৰী বনাই থকা সময়তে ৰাহিৰ বোলে ভাত বনাই হ'লেই। তাই ভাত বাঢ়িবৰ কাৰণে মোৰ পৰা খেলা বস্তু প্লেট 2খন লৈ গ'ল, আমালৈ হেনো ভাত বাঢ়ি দিয়ে। আৰু এইফালে আকৌ পুনৰ ৰেচিপিটোলৈ ঘূৰি আহোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰিছোঁ কিছু সময়। ফ্ৰাই কৰি তেলটো বাহিৰ কৰি দিয়াৰ মছলাখিনিৰ পৰা এৰি দিয়াৰ সময়টোতে মই ইয়াতে দিম বইল কৰি পিটিকি ৰখা আলু 2টা। আলুকেইটা লাহে লাহে ফ্ৰাই কৰি মছলাৰ লগত কালাৰ একে হোৱালৈকে মই কিছু সময় ফ্ৰাই কৰিছোঁ আৰু তাৰে পিছত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী ব্যৱহাৰ কৰিলে টাইমো বাচে আৰু সোৱাদটোও ভাল হয়। ভালদৰে উতল অহাৰ পাছত তাতে ফ্ৰাই কৰি ৰখা মাছকেইপিচ মই দি দিছোঁ আৰু ভালকৈ কিছু সময় উতল আহিবলৈ দিছোঁ। জোলৰ লগত ফ্ৰাই কৰা মাছকেইপিচ যিমানেই ভালকৈ উতলিব সিমানেই টেষ্টটো বেছি হয়। আৰু এনেকৈ উতলি থকাৰ পাছত ইয়াতে লাষ্টত মই মাত্ৰ মোৰ এটাই বস্তু দিবলৈ বাকী আছে, সেইটো হৈছে গুড়ি কৰি ৰখা জালুক। গোটা জালুক কিনি আনি এনেকৈ ঘৰতে গুড়ি কৰি ৰাখোঁ আৰু তাৰে পৰা 1 চামুচ জালুকৰ গুড়ি দি দিলোঁ আৰু ঢাকনখন পূৰা দি দিয়া নাইকিয়া ছাইডতে হাতাখন ৰাখি আধা ঢাকনখন দি ৰাখিছোঁ যাতে অ'ভাৰ বইল হৈ নাযায়। আৰু এয়া মোৰ ৰেচিপি ৰেডি।